ধুবুৰী খালবাৰীৰ MS নাৰ্জেছ চিট চেণ্টাৰৰ স্বত্বাধিকাৰী হাজী চিৰাজুল হকৰ সংবাদমেল। কিছুদিন ধৰি সামাজিক মাধ্যমত স্বত্বাধিকাৰী চিৰাজুল হকৰ বিৰুদ্ধে কিছু অপপ্ৰচাৰ চলোৱাৰ অভিযোগ উত্থাপন কৰি সংবাদমেলযোগে স্পষ্ট কৰি কয় যে মোৰ আৰু মোৰ সাৰ আৰু বীজ দোকানৰ বদনাম কৰাৰ বাবে কিছু দুষ্ট চক্ৰই অপচেষ্টা অব্যাহত ৰাখিছে। যি অপপ্ৰচাৰ কৰি আছে সেয়া একেবাৰে ভিত্তিহীন আৰু মনে সজা। কাৰণ যিয়ে এই অভিযোগ আনিছে তেওঁ কেতিয়াও মোৰ বা মোৰ প্ৰতিষ্ঠানৰ পৰা কোনোদিনেই কোনো বস্তু লোৱাও নাই আৰু মই তাক চিনিও নাপাওঁ। প্ৰতিষ্ঠানখনৰ আইডিৰ বাহিৰে কোনো ৰাজ সাহায্য সাৰ বীজ দিয়া নহয়। লগতে চিৰাজুল হকে ব্যক্ত কৰে যে মোৰ প্ৰতিষ্ঠান আৰু মোৰ গোডাউনত CC কেমেৰা লগোৱা আছে, দেখিলে সকলোখিনি জলজল পটপট হ'ব। যিজন ব্যক্তিয়ে মোৰ পৰা সাৰ লোৱা কথা উল্লেখ কৰিছে তেখেতে টকাখিনি কোনো বেংক একাউণ্টত দিছে, ৰাজহুৱা কৰক। কৃষি বিভাগৰ তদন্ত পোহৰলৈ আহিছে আৰু আইনুল নামৰ ব্যক্তি এজনক ডিজিটেল পেমেণ্ট কৰিছে। এই আইনুল কোন মই চিনি নাপাওঁ, গতিকে আইনুল নামৰ ব্যক্তিগৰাকীয়ে মোৰ নামত কুচক্ৰান্ত কৰি মোক বদনাম কৰি আছে। বিভাগীয় তদন্তৰ পিছত প্ৰয়োজন হ'লে আইনী ব্যৱস্থা গ্ৰহণ কৰিব বুলি সদৰি কৰে। কোকৰাঝাৰৰ পৰা আজিজুল হকৰ ৰিপৰ্ট, নিভাজ অসম লাইভ। আমন্ত্ৰণ কৰাত আপোনালোকে উপস্থিত হোৱাত মই বৰ্তমান আপোনালোকক ধন্যবাদ জ্ঞাপন কৰিছোঁ। মই হাজী চিৰাজুল ইছলাম নামত কিছু অপপ্ৰচাৰ চলি আছে। মই যিটো অপপ্ৰচাৰ চলি আছে মই তাৰ সম্পৰ্কে মোৰ কোনো জ্ঞাত নাই। মোৰ তাৰ পৰা এইবিলাক কোনো কাম হোৱাও নাই। মোৰ পৰা সেই যিটো মানুহে বস্তু লৈ বুলি কৈছে মোৰ দোকানৰ পৰা লোৱাও নাই। এতিয়া সেই অপপ্ৰচাৰ কৰি মোক বদনাম কৰি আছে, সেইটো মোক তদন্ত লাগে। আৰু আমাৰ বিভাগে অলৰেডি তদন্ত কৰি আছে, সিহঁতক মই আন্তৰিক শুভেচ্ছা জনাই আছোঁ। ভালকৈ তদন্ত কৰি যিটো দোষীক উপযুক্ত শাস্তি দিবলৈ মই অনুৰোধ কৰিছোঁ। মইতো সেইটো জনাই নাই মোৰ ইয়াত হয় বা কোনোবাই লৈছে, সেইটোতো আহি মোৰ ইয়াৰ পৰা যোৱা নাই, মই সেইবিলাক জ্ঞাত নহয়। আৰু সেই মানুহটো আহি প্ৰমাণ কৰিব পৰা নাই। তদন্ত এতিয়া ৰিপৰ্ট লৈছে, সি কৈছে যে বেংকত ফোনপে'ত পইচা দিছে, কিন্তু মোৰ একাউণ্টত সেই পইচা সেই তাৰিখত সোমোৱা নাই। সেইটো 6/11ৰ কথা কৈছে। মই ষ্টেটমেণ্ট গোটাই ওলাই দিছোঁ ডিপাৰ্টমেণ্টৰ হাতত। আমি কেনেকৈ পঠাম? আমি ইয়াতে আহিলে আমাৰ ID নাম্বাৰত সেই দোকানী হ'লচেলৰ পৰা গ'লে ID থাকে, IDত আমি সোমাই দিওঁ, ইনভইচ কাটি দিওঁ। সিহঁতে যিটো কাগজ দেখুৱাইছে ডিপাৰ্টমেণ্টক বা বেলেগক আমি গম পাইছোঁ বা আমাক অলপ দেখিছোঁ, সেইটো বগা কাগজৰ নিচিনা এটা কাগজত লিখিছে আৰু সেই হাতৰ আখৰো আমাৰ নহয়, সেইটো কলমৰ কালি। আমাৰ দোকানত কলম কালি ব্যৱহাৰ নহয় আমাৰ। তো মিছা ওলাই গৈছে, তাৰ যিটো পইচা সেই ডেটত এই মাহতে সেনেকুৱা পইচা সোমোৱা নাই আমাৰ। আৰু তাৰ পিছত সেইটো তদন্তত আমাৰ বিভাগীয় তদন্তত আমি গম পাইছোঁ যে সেইটো তাৰ কিবা আইনুল হক বুলি নামৰ মানুহ ICC বেংকত সেইটো পইচা সোমোৱা। সেই দোকানী যিটো নামত মোক কৈছিল যে সেই তাক পইচা দি মাল মই লৈ আহিছোঁ, সেইটোৱে ক'ব। আৰু নহ'লে সি মোৰ পৰা পইচা অহাও নাই, মোক কোনো পইচা দিয়াও নাই, মোৰ পৰা মালো লোৱা নাই, আকৌ মোৰ নামটো কৈছে, সেইটোতো ষড়যন্ত্ৰই হ'ব। তাৰ সেই যিসকলে ষড়যন্ত্ৰ কৰি আছে মোৰ এগেইনষ্টত, সেইবিলাকক বিভাগীয় আৰু আপোনালোকক অনুৰোধ কৰোঁ যে আপোনালোকে সেইটো তদন্ত কৰি উচিত যিহে দোষী মানুহক ওলাই উচিত তাক সিহঁতক শাস্তি দিব লাগে। মোৰ এই খবৰটো যিটো ওলাইছে সেইটো সম্পূৰ্ণ মিছা। ইয়াত কোনো মই জড়িত নাই। আৰু মোৰ গোডাউন দোকানত ইহঁতে CC কেমেৰা আছে। সেই আইনুল যে মোৰ ইয়াত আহিব বা কোনো ঠেলাত মাল লৈছে, কোনে লৈছে, এইটোতো CC কেমেৰাত ওলাব না। এইটো সেনেকুৱা বস্তুৱে আমাৰ দোকানৰ পৰা ওলোৱা নাই। যিটো সেই পৰদীপৰ কথা আমাৰ ষ্টকত মানে এতিয়া মালে আহে অলপ, আৰু ইয়াতে বিক্ৰী নহয়, সেইটোৰ দাম লগত আৰু বহুত বস্তু দিয়ে কোম্পানী, সেইখিনি লৈ আহি আমি বিক্ৰী কৰোঁ। আৰু আমি ইয়াত ইফকো মালেহে বেছি চলে, পৰচ নচলে। আৰু সি পৰচৰ বস্তাৰ কথা দেখুৱাইছে। ব্যৱহাৰটো ষড়যন্ত্ৰ হ'বই। এতিয়া ধৰক মোৰ ডিলাৰশ্বিপ আছে, সিহঁতৰ নাই, সিহঁতৰ মাল ক্ৰয় কৰিব নোৱাৰে, কোনোবাই পাতি খোজে, নিদিলে হয়তো এইবিলাক হৈয়ে থাকে। তদন্তত অলপ ডিপাৰ্টমেণ্টে তদন্ত অলপ আগবঢ়ালে আমিতো একটা ৰিপৰ্ট লৈ আমি আইনী ব্যৱস্থা লোৱাৰ সিদ্ধান্ত এটা কৰিব লাগিব আমাৰ।